নমস্কাৰ এএন টেলিভিছনৰ মিড ডে প্ৰাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱা হওক আজি বাতৰিৰ শিৰোনাম শিৱসাগৰ আৱৰ্ত ভৱনত অখিল গগৈৰ সংবাদমেল গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত অতি কমেও ৩ লাখ ভোটত জয়ী কৰোৱাৰ আহ্বান অখিল গগৈ অসমৰ সাহিত্য ক্ষেত্ৰলৈ দুঃসংবাদ স্তম্ভ লেখক ৰাজনৈতিক বিশ্লেষকৰ উপৰিও যশস্বী ঔপন্যাসিক অৰুণ গোস্বামীৰ দেহাৱসান দলীয়জনক কাৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাই পুতলিকাত দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এতিয়া বিতং বাতৰি অসমৰ সাহিত্য ক্ষেত্ৰলৈ এক দুঃসংবাদ স্তম্ভ লেখক ৰাজনৈতিক বিশ্লেষক উপৰিও যশস্বী ঔপন্যাসিক অৰুণ গোস্বামীৰ মঙলবাৰে সন্ধিয়া ৯:৪৫ শেষ নিশ্বাস ত্যাগ কৰে ঔপন্যাসিক গৰাকীৰ মৃত্যুত এএন টেলিভিছনৰ সমূহ সদস্য তথা পৰিয়ালবৰ্গই তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো বিশিষ্ট সাহিত্যিক ঔপন্যাসিক নিবন্ধকাৰ অৰুণ গোস্বামী আৰু নাই ৬ মাৰ্চৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি মিছন হস্পিটেলত চিকিৎসাধীন হৈ থকা গোস্বামীৰ দেহাৱসান ঘটে ১২ মাৰ্চৰ নিশা উল্লেখ্য যে গোস্বামীয়ে জীৱিত কালতে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে দেহদান কৰি গৈছে জীৱিত কালতে দেহদান কৰি যোৱা গোস্বামীৰ দেহ বুধবাৰে পুৱা যোৰহাটৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা চমজিলৈ মিছন হস্পিটেলৰ পৰা লৈ যায় যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ JMCHত চৰকাৰৰ হৈ জিলা আয়ুক্ত পুলক মহন্ত চিকিৎসকসকলে শেষ শ্ৰদ্ধা জনোৱাৰ পিছত তেওঁৰ মৃতদেহ ৰখা হয় এনাটমী বিভাগত যাৰ জৰিয়তে লাভান্বিত হ'ব চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল গল্প উপন্যাস ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্য জগতখনক চহকী কৰি যোৱা গোস্বামীৰ ১০,০০০ পৃষ্ঠাৰ অগ্নিশিখাই সৃষ্টি কৰিছিল অভূতপূৰ্ব অভিলেখ ইয়াৰ উপৰিও মাছমৰীয়া ছোৱালীৰ লাজ গল্পৰ আধাৰত নিৰ্মাণ হৈছিল চলচ্চিত্ৰ নাট্যকাৰ হিচাপেও খ্যাতি আছিল অৰুণ গোস্বামী মুঠৰ ওপৰত অসমীয়া সাহিত্য সমাজ জীৱনত অপৰিসীম অৱদান আগবঢ়াই গৈছে সদ্যপ্ৰয়াত সাহিত্যিকগৰাকীয়ে কিন্তু পৰিতাপৰ কথা যে সেই সময়ত নশ্বৰ দেহৰ কাষত পৰিয়াল চিকিৎসক সমাজৰ বাদে নাই কোনো সাহিত্যিক সাংস্কৃতিক অথবা দল সংগঠনৰ লোক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু লগতে তেখেতৰ শৰীৰটো বডিটো আমাৰ মেডিকেল এডুকেশ্যনৰ স্বাৰ্থ দিয়াৰ বাবে কৃতজ্ঞ তেখেতৰ পৰিয়ালবৰ্গলৈ এইটো মেডিকেল এডুকেশ্যনৰ কাৰণে শিক্ষাৰ্থীৰ কাৰণে তেখেতলোকৰ যিখিনি এনাটমি ডিছেকশ্যন তেনেকুৱা মানে তাত তাৰ কাৰণে দিয়া হৈছে তাত আমাৰ এনেকৈ ধৰণে দিয়ে আৰু দিছা মাগে পিছে তেতিয়াহ'লে এইখিনি আজিকালি এনেকৈ হ'লে আমাৰ শিক্ষাটো তেখেত ল'ৰা ছোৱালী মানে এনাটমি বিভাগত অলপ ভালকৈ ধৰি লওক বস্তুখিনি ডিছেকশ্যন কেনেকৈ কি কৰিব লাগে অলপ সুবিধা হয় ৭৮ বছৰ হৈছিল 78 বাকী এনেই বেমাৰ আজাৰ তেনেকৈ একো নাছিলে স্বাস্থ্য সচেতন মানুহে আছিলে সেয়া যেনেকৈ সঞ্জীৱ দাই ক'লে হঠাৎ হৈ গ'ল তাৰপিছত আৰু ৰিকভাৰী নহ'লে আৰু বস্তুটো সেয়াই হয় তেখেতে দান কৰি দি থৈ গৈছিলে বহুত আগতেই মৰণোত্তৰ যিটো দেহদান সেইটো কৰি থৈ গৈছিলে গতিকে আমি তেখেতৰ চেণ্টিমেণ্টটো সন্মান জনাই পেলাই সেইখিনি আমি এতিয়া পূৰা কৰিছোঁ নাই এতিয়া দেৰগাঁৱলৈ লৈ যোৱা নহয় কাৰণ কি যিহেতু প্ৰিজাৰ্ভেশ্যনৰ সমস্যা আছে কাৰণ তেখেতৰ মৃত্যু তেখেতৰ হৈছে আমি সন্মান তেখেতক জনাইছোঁ গতিকে ডিকম্প'জ হৈ যোৱাতকৈ তেখেতৰ যিটো উদ্দেশ্য আছিলে সেইটোৱে পূৰা হওক মেডিকেলতে গৈ পেলাই প্ৰিজাৰ্ভ কৰা হওক খুব চিৰিয়াছ অৱস্থাত ৬ তাৰিখে গধূলি ৮টা বজাত ভৰ্তি হৈছিলে আনকনচিয়াছ আৰু তেওঁ চিজাৰ ডিছঅৰ্ডাৰ হৈছিলে তেওঁক ইমিডিয়েটলি ICUত শিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে প্ৰথম ২-৩ দিন তেওঁ অলপ ইম্প্ৰুভমেণ্ট দেখাইছিলে কিন্তু আনফৰ্চুনেটলি তেখেতৰ বয়স আৰু বেমাৰৰ কাৰণে ৫ তাৰিখৰ আবেলিৰ পৰা অলপ পৰহি আবেলিৰ পৰা সংকটজনক অৱস্থা গ'ল কালি তেওঁ আল্টিমেটলি ৯:৪৫ গধূলি তেওঁ ঢুকালে ইয়াতে ভেণ্টিলেশ্যনতে ঢুকালে তেখেতৰ অন্তিম ইচ্ছামতে তেখেতৰ দেহটো দান কৰি থৈ গৈছে আজি যোৱাকালি আমাক দিছে তেখেতৰ ছোৱালী আৰু জোঁৱাই আছিলে আমি যোৱাকালি খ্ৰীষ্টান মিছনতে ৰাখিলোঁ ৰাতি হোৱাৰ কাৰণে এনাটমি ডিপাৰ্টমেণ্ট আজি আমাৰ প্ৰিন্সিপাল এওঁলোকৰ ডিপাৰ্টমেণ্টৰ অফিচাৰ আমাৰ জইণ্ট ডিৰেক্টৰ আমি আহি তেখেতৰ ছোৱালী আমাক আজি হেণ্ড অভাৰ কৰিলে ফৰ্মেলিটিখিনি হ'ল আৰু আমিও আজি আমাৰ সাহিত্যিকগৰাকীক আমি সকলোৱে হৈ আজি এতিয়া আপোনালোকে দেখিছে আমি শেষ শ্ৰদ্ধা জনাই নিউজ ডেস্ক এএন টেলিভিছন শিৱসাগৰ আৱৰ্তন ভৱনত অখিল গগৈৰ সংবাদমেল গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিৰ টিকট দিয়াত জয়ী কৰাবলৈ সমষ্টি শক্তিৰে ৰাজ্যৰ দল জঁপিয়াই পৰিব বুলি উল্লেখ কৰে অখিল গগৈয়ে গৌৰৱ গগৈক দেশৰ ভিতৰতে এজন সক্ৰিয় ৰাজনীতিক বুলি দাবী কৰাৰ উপৰিও ৩ লাখ ভোটত গৌৰৱ গগৈক জয়ী কৰোৱাৰ আহ্বান অখিল গগৈ শিৱসাগৰৰ আৱৰ্ত ভৱনত অখিল গগৈৰ সংবাদমেল গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত টিকট দিয়াত আদৰণি
গৌৰৱ গগৈক জয়ী কৰাবলৈ সমষ্টি শক্তিৰে ৰাইজৰ দল জঁপিয়াই পৰাৰ সংকল্প আজিৰে পৰা গৌৰৱ গগৈৰ হৈ প্ৰচাৰত নমাৰ কথা প্ৰকাশ অখিল গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিগৰাকী নাগৰিকলৈ অখিল গগৈৰ আহ্বান অতি কমেও 3 লাখ ভোটত গৌৰৱ গগৈক জয়ী কৰোৱাৰ আহ্বান অখিল গগৈৰ গৌৰৱ গগৈক দেশৰ ভিতৰতে এজন সক্ৰিয় ৰাজনীতিক বুলি দাবী তপন কুমাৰ গগৈক দেশৰ আটাইতকৈ নিষ্ক্ৰিয় নিবুকা চাবোন সাংসদ আখ্যা বিজেপি দলৰ কৰ্মীসকলকো গৌৰৱ গগৈৰ পক্ষত থিয় কৰাৰ আহ্বান গৌৰৱ গগৈয়েহে অসমৰ সমস্যা সন্দৰ্ভত সঠিক আৰু সবলভাৱে সদনত উত্থাপন কৰিব বুলি দাবী কা বিৰোধী সকলোকে বিজেপিৰ বিপক্ষে থিয় দিয়াৰ আহ্বান সংবাদমেলযোগে আনহাতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিয়াত দুখ প্ৰকাশ অখিল গগৈৰ কংগ্ৰেছক পুনৰ বিবেচনাৰ আহ্বান অখিল গগৈ বৰপেটা CPIMৰ মনোৰঞ্জন তালুকদাৰক বাট এৰি দিয়াৰ আহ্বান বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বুজাবুজিৰে আগবঢ়াৰ আহ্বান কাৰ্বি আংলঙত JI কাঠাৰক বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা সংবাদমেলত অখিল গগৈৰ উপৰিও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন উপস্থিত থাকে আমি ৰাইজৰ দলৰ তৰফৰ পৰা তথা বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিলৈ আদৰণি জনাইছোঁ আপোনালোক সকলোৱে জানে যে ৰাইজৰ দলে আৰু মই নিজে বিধায়ক হিচাপে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিব লাগে বুলি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ আৰু এই সন্দৰ্ভত মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিছিলোঁ যে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিবৰ কাৰণে অনুমতি প্ৰদান কৰিব লাগে তাৰ প্ৰধান কাৰণটো আছিলে যে গৌৰৱ গগৈ যদি যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ বিৰোধী নেতৃবৰ্গৰ বিৰোধীসকলৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই ভূমিকাটোক আমি ৰূপায়ণ কৰিব পাৰিম আজিৰ দিনটোত গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈক আদৰণি জনাইছোঁ আৰু ৰাইজৰ দলৰ সভাপতি আৰু মোৰ কাষতে আছে কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন আৰু যুৱ বাহিনীৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক আমি আটাইকেইজনে স্পষ্ট আৰু দৃঢ়ভাৱে ঘোষণা কৰিছোঁ যে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে সমস্ত শক্তিৰে সৰ্বশক্তিৰে আমি চেষ্টা কৰিম মই ভাবোঁ যে যোৰহাট লোকসভা সমষ্টিৰ যিকোনো এজন শিক্ষিত ভোটাৰে শিক্ষিত মানে অকল মই পঢ়া শুনাত শিক্ষিত কোৱা নাই ৰাজনৈতিকভাৱে শিক্ষিত কোনো ভোটাৰে লাগিলে তেওঁ বিজেপি দলৰে সদস্য নহওক কিয় কোনো শিক্ষিত ভোটাৰে কেতিয়াও এই মুহূৰ্তত গৌৰৱ গগৈক ভোট নিদি তপন গগৈক ভোট দিব নোৱাৰে আনকি বিজেপি দলৰ মানুহবিলাকেও যদি শিক্ষিত হয় যদি কালচাৰ্ড মানুহ হয় যদি জনা শুনা মানুহ হয় যদি বাতৰি চোৱা মানুহ হয় যদি সঁচাকৈ সক্ৰিয় মানুহ হয় সচেতন হয় সমাজৰ প্ৰতি দায়বদ্ধ মানুহ হয় তেতিয়াহ'লে গৌৰৱ গগৈক ভোট দিবই লাগে গতিকে গৌৰৱ গগৈক আমি সকলোৱে মিলি এইবাৰ বিপুল ভোটত জয়যুক্ত কৰাব লাগে অন্ততঃ পক্ষে 3 লাখ ভোটত আমি গৌৰৱ গগৈক এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাব লাগে কাম কৰোঁ মোৰ নিৰ্বাচনত মই জেলত থকাৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেনেকৈ সক্ৰিয় সচেতন সমাজ সচেতন মানুহবিলাকে দেশক ভাল পোৱা মানুহবিলাকে আহি শিৱসাগৰত নিজে নিজে স্বপ্ৰণোদিতভাৱে নিৰ্বাচনৰ কেম্পেইন কৰিছিলে ঠিক তেনেকৈ গৌৰৱ গগৈক জিকাবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা সচেতন অসমীয়াসকলক মই আহি ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আজিৰ পৰা কা আন্দোলন আমাৰ চলি থাকিব কা আন্দোলনৰ মাজে মাজে আজিৰ পৰাই গৌৰৱ গগৈৰ হৈ কাম কৰিবৰ কাৰণে আজি আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ হোৱাৰ পাছতে ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ বুধবাৰে দুলীয়াজানত কা বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ দুলীয়াজানত কাৰ বিৰুদ্ধে টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ বুধবাৰে দুলীয়াজানৰ পিপলতল তিনিআলিত আটাচুৰ ডিব্ৰুগড় জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পুত্তলিকা দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ সন্থাই যেতিয়া এই নাগৰিকত্ব সংশোধনী বিধেয়ক আছিল আমি তেতিয়াও আমি বিৰোধিতা কৰিছিলোঁ। যেতিয়া এই বিধেয়কখন আইনত পৰিণত হ'ল আমি তেতিয়াও বিৰোধিতা কৰিছোঁ, যাৰ বাবে টাইম ছাত্ৰ সন্থাৰ আমি CID কাঠগড়াত থিয় হ'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। পুনৰ আজিৰ পৰা আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে গাঁৱে ভূঞে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। আজি কাৰ বিৰুদ্ধে অসমৰ জাতীয় জীৱন বিপন্ন কৰিব পৰা, অসমৰ স্বাভিমান, অসমৰ সাৰ্বভৌমত্ব, অসমৰ অধিকাৰ খৰ্ব কৰিব বিচৰা অবৈধ লাখ লাখ বিদেশীক অসমৰ নাগৰিকত্ব দি ভোট বেংক হিচাপে বিজেপিয়ে যি তেওঁলোকৰ আশা পুৰি ৰাখিছে, এই আশা কেতিয়াও সফললৈ দিয়া নহ'ব। গাঁৱে গাঁৱে লোকসভা নিৰ্বাচনত বিজেপি দলৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাম। আজি সৰ্বেন্দ্ৰ সোণোৱাল সৰ্বকালৰ নিৰ্বাচিত কন্যা, জাতীয় নায়ক নহয়, জাতীয় গাদ্দাৰ হয় তেওঁ। আজি তেওঁ কিয় আজি পৰ্যন্ত মোদী অমিত শ্বাহক ক'ব নোৱাৰিলে যে কাৰ আমি মানি ল'ব নোৱাৰো। আজি কেৰেলাৰ মুখ্যমন্ত্ৰী যদি ক'ব পাৰে কাৰখন আমি মানি ল'ব নোৱাৰো, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যদি কাৰখন বেয়া হয় অসমৰ কাৰণে কেনেকৈ ভাল হ'ব, এনেকুৱা অদ্ভুত যুক্তি আমাক নিদিব। গতিকে হিমন্ত বিশ্ব শৰ্মাক কৈছো আপোনাৰ অসমখন পৈতৃক সম্পত্তি নহয়, যেতিয়াই মন যায় আপুনি অসমখন ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিব বিচাৰিব। তাই আমি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছিলো। আজি পুতলিকা দাহ কৰি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিগৰাকী স্বাভিমানী অসমীয়াক, এই অসমীয়া তেজাল যুৱকক 5জনকৈ যে হত্যা কৰিলে এই চৰকাৰখনে, সেই প্ৰশ্ন শ্বহীদক আমি স্মৰণ কৰিবৰ কাৰণে কিন্তু আজি আহ্বান জনাইছো। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। পুনৰ আহিছো বাতৰিৰ মাজলৈ। মৰাণৰ এটি গৃহলৈ পুনৰ আহিল সাহিত্য অকাডেমী অনুবাদ বঁটা। 2023 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা আগবঢ়োৱা হৈছে লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ। সদ্যঘোষিত 2023 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা ঘোষণাই অসমৰ সাহিত্য জগতৰ লগতে মৰাণৰ এটি পৰিয়াললৈ আনিছে সুখবৰ। মৰাণ নতুন নগৰৰ এটি গৃহলৈ পুনৰ আহিল সাহিত্য অকাডেমী অনুবাদ বঁটা। 2019 বৰ্ষত স্বামী ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰাৰ পিছতে এইবাৰ সহধৰ্মিনী লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ সাহিত্য অকাডেমী অনুবাদ বঁটা। টেমচুলা আৰু ইংৰাজী ভাষাৰ ওৱান্স আপন এ লাইফ বাৰ্ণ্ড কাৰী এণ্ড ব্লাডি ৰাক্স এ মিৰৰ শীৰ্ষক গ্ৰন্থখন মোৰ জীৱনটো নামেৰে অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ এই বঁটা আগবঢ়োৱা হৈছে। মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে গ্ৰন্থখন লিখি উলিয়াবলৈ 4 বছৰ সময় লাগিছিল। সৰুৰে পৰা লিখা মেলা কৰি অহা লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে ইয়াৰ পূৰ্বে দ্ৰষ্টা শীৰ্ষক এখন অনুবাদ গ্ৰন্থ লিখি উলিয়াইছিল। উল্লেখযোগ্য যে অসমীয়া ভাষালৈ ৰাজতৰংগিনী অনুবাদৰ বাবে স্বামী ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে 2019 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইখন ডক্টৰ টেমচুলা আও তেখেতৰ মেমোৱা ওৱান্স আপন এ লাইফ বাৰ্ণ্ড কাৰী এণ্ড ব্লাডি ৰাগছ এই কিতাপখনৰ অনুবাদটো মোৰ জীৱনটো নামেৰে প্ৰকাশ পাইছে আক বাক প্ৰকাশন প্ৰতিষ্ঠানটোৰ পৰা।
অনুবাদ কৰোঁতে মোক প্ৰায় 4 বছৰমান লাগিছিল। পঢ়া শুনাটো মোৰ মানে খুব পঢ়া শুনাটো কৰি মই ভাল পাওঁ। পঢ়া শুনা লেখা পঢ়া এই ধৰণৰ কাম, গতিকে কিতাপ পঢ়িবলৈ মোক সময় নালাগে, বেলেগে সময় নালাগে। ক্লাছ প্ৰিপাৰেশ্যনতে অলপ সময় বেলেগে লাগে, কিন্তু এই আমোদৰ কাৰণে বা নিজৰ মন ভাল লগাবলৈ বা অন্তৰৰ তাগিদাত পঢ়া কিতাপ পঢ়িবলৈ মোক কোনো ধৰণৰ সময় নালাগে। মই ভাত ৰান্ধি থাকোঁতেও কিতাপ পঢ়িব পাৰোঁ। মই তেনেই সৰু থাকোঁতে স্কুলত পঢ়োঁতে মই প্ৰথমতে কবিতা লিখিছিলোঁ। 10ম শ্ৰেণী পাছ কৰাৰ পিছত মই কটন কলেজত যেতিয়া নাম লগাওঁ, তাত গৈ পেলাই মোৰ এটা সাহিত্যিক পৰিচয় আছিলেই। মোৰ সমসাময়িক সকলোৱে জানে মই কবিতা লিখিছিলোঁ, আৰু মই গ্ৰন্থ হিচাপত মোৰ একেবাৰে একান্ত ব্যক্তিগত মোৰ এই দুখনেই। এইখন দ্বিতীয় গ্ৰন্থ মোৰ, এখন দ্ৰষ্টা, সেইখন খলিল জিব্ৰানৰ এটা বিখ্যাত দীঘল কবিতা, দ্য প্ৰফেট। এটাই কবিতা, এখন কিতাপ, এটাই কবিতা। সেই কবিতাটো কেইবাবাৰো অসমীয়ালৈ অনুবাদ হৈছে, আপোনালোকে হয়তো পাবও পাৰে। 2019 চনত মই কলহনৰ ৰাজতৰংগিনী অসমীয়া অনুবাদৰ কাৰণে সাহিত্য একাডেমী অনুবাদ বঁটা পাইছিলোঁ। আৰু আজি আকৌ 2023 চনত আমাৰ ঘৰলৈকে সেই বঁটাটো আহিছে। মোৰ সহধৰ্মিনী লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে এই পুৰস্কাৰ পাইছে। আৰু আমি আমাৰ ঘৰখনৰ পৰিয়ালৰ লগতে আমাৰ সদৌ বন্ধু বান্ধৱী আমাক শুভেচ্ছা জনাইছে। আমি খুব আনন্দিত পাইছোঁ। বস্তু এটা যেতিয়া পাঠক এজনে এখন গ্ৰন্থ অধ্যয়ন কৰি তেওঁ প্ৰাৰম্ভিক উদ্দেশ্য হৈছে তেওঁ নিজৰ আনন্দৰ কাৰণে পঢ়ে, কিন্তু তেওঁৰ ভাষাৰ বেলেগ বেলেগ হোৱাৰ কাৰণে কেতিয়াবা নিজৰ ভাষাটো সেইখিনি প্ৰকাশ কৰিব বিচাৰে, নিজৰ মানুহখিনিকো সেই কথাখিনি ক'ব বিচাৰে। এই ক'বলৈ বিচাৰিবলৈ যাওঁতেই অনুবাদৰ সৃষ্টি। ব্যুৰো ৰিপৰ্ট, AN টেলিভিছন। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাগিৰোডত টাটাৰ দ্বাৰা স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সম্বোধন কৰি এক বিশাল জনসভাৰ অংশীদাৰী হয়। অসমৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন। আজি জাগিৰোডত টাটাৰ দ্বাৰা স্থাপন হ'বলগীয়া ছেমি কণ্ডাক্টৰ ইউনিট প্ৰকল্পৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পূৰ্বৰ কাগজ কলৰ ভূমিত 27,000 কোটি টকা বিনিয়োগেৰে স্থাপন হ'ল এই প্ৰকল্প। উত্তৰ পূবৰ ভিতৰত এয়া হ'ব প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো ছেমি কণ্ডাক্টৰ প্ৰকল্প। দৈনিক প্ৰায় 4,80 লাখ টকাৰ সামগ্ৰী উৎপাদনৰ লগতে প্ৰকল্পটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় 30,000 লোকৰ নিয়োগ হ'ব বুলি আশা কৰা হৈছে। আধাৰশিলা স্থাপনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সম্বোধন কৰি অংশগ্ৰহণ কৰে এক বিশাল জনসভাত। প্ৰায় 35,000 লোক উপস্থিত আছিল এই বিশাল জনসভাত। আজি অসমৰ বাবে এটা নতুন আৰম্ভণি। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা সোণোৱালী দিন এটা আমাৰ কাৰ্যকালতে সম্ভৱ হৈ উঠিব। জাগিৰোডত যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন বন্ধ হৈছিলে, বহু লোকে আন্দোলনৰ পথ লৈছিলে। মই প্ৰতিজ্ঞা কৰিছিলোঁ, সংকল্প লৈছিলোঁ যে এই স্থানটোকে আমি আমাৰ কষ্ট, অধ্যৱসায় আৰু নৰেন্দ্ৰ মোদীজীৰ আশীৰ্বাদেৰে সপোনপুৰীলৈ ৰূপান্তৰ কৰিম। আন্দোলনৰ পৰিৱৰ্তে আমি আস্থা অসমে স্থান পালে 27,000 কোটি টকাৰ বিনিয়োগ টাটা সন্সে জাগিৰোডত কৰিব। 30,000 লোকৰ প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ নিযুক্তিৰ বাট মুকলি হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে তেখেতে সাউথ এছিয়াৰ কেন্দ্ৰভূমি হিচাপে অসমক আৰু উত্তৰ পূৰ্বক নিৰ্মাণ কৰিব খোজে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই আজি কৃতজ্ঞ অসমবাসীৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। অসমৰ যুৱ শক্তিক মই ক'ব খোজো, এয়া শেষ নহয়, আজিৰ দিনটো নতুন অসমৰ আৰম্ভণি। নিউজ ডেস্ক, AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। বুধবাৰে মৈৰাবাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই আন্দোলনত আগন্তুক দিনত আৰু তীব্ৰতৰ হোৱাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তি বিষয়ববীয়াসকলে। মৈৰাবাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কা বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি অসমত কা হ'বলৈ নিদিওঁ।
কাৰ জৰিয়তে অসম মাতৃক বলাৎকাৰ কৰিছে চৰকাৰে। এই আন্দোলন আগন্তুক দিনত আৰু তীব্ৰতৰ হোৱাৰ শংকাৰ দিয়ে ছাত্ৰ মুক্তিৰ বিষয়ববীয়াসকলে। কেন্দ্ৰ চৰকাৰ হাই হাই কেন্দ্ৰ চৰকাৰ কাম নাই কাম বাতিল হ'ব লাগিবই কাম বাতিল হ'ব লাগিবই we want justice we want justice মৈৰাবাৰীত কেইবা শতাধিক ছাত্ৰ মুক্তিৰ কৰ্মকৰ্তাই একেলগে প্ৰতিবাদ কৰে। প্ৰতিবাদস্থলীত আৰক্ষীও সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰে ৰাজ্যৰ লগতে ভাৰতবৰ্ষত যি কা আইন বলবৎ কৰিলে, তেওঁলোকে কা আইন বলবৎ কৰিলেও আমি অসমবাসী ৰাইজে আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কেতিয়াও গ্ৰহণ নকৰোঁ। আমি যিহেতু এই কা আইনটো বলবৎ কৰাৰ বাবে ইতিমধ্যে অসমত যি 20 লাখ অবৈধ হিন্দু বাংলাদেশী অসমত আছে, এওঁলোকে নাগৰিকত্ব পাব আৰু বাংলাদেশত থকা 1,70 লাখ অবৈধ হিন্দু বাংলাদেশী তেওঁলোকক যদি মাটিৰ অধিকাৰ দি দিয়া হয়, তেওঁলোকৰ যদি চাকৰি বাকৰি বিভিন্ন ধৰণৰ সা সুবিধা যদি তেওঁলোকে বাংলাদেশতকৈ যদি ভাৰতবৰ্ষত তেওঁলোকে যদি সুবিধা বেছি পায়, তেনেহ'লে নিশ্চয় এই 1,70 লাখ অবৈধ হিন্দু বাংলাদেশী কাইলৈ অসমত আহিব, ভাৰতৰ নাগৰিকত্ব ল'ব। গতিকে আচলতে ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আচলতে আইন বলবৎ কৰি অসম নামৰ মাজনীক বলৎকাৰ কৰিবলৈ লৈছে। অসমীয়া জাতি চিৰদিনৰ বাবে নাইকিয়া কৰিবলৈ তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। অসমীয়া ভাষা এই আইন বলবৎ হোৱাৰ বাবে চিৰদিনৰ বাবে নাইকিয়া হৈ যাব। গতিকে আমি যিহেতু অসম নামৰ মাজনীৰ বুকুৰ মাজত জন্ম লৈছোঁ, আমাৰ শৰীৰত 1 বিন্দু তেজ থকালৈকে আমি আমাৰ আইৰ সন্মান আমি আইৰ ভাষা আমি কেতিয়াও হেৰাবলৈ নিদিওঁ। আমাৰ শৰীৰত 1 বিন্দু তেজ থকালৈকে আমি যুঁজি যাম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। মিড ডে প্ৰাইমৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছো। নমস্কাৰ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।